সংঘটিত হয়েছে এক শোকাবহ ঘটনা। চেঙাৰ কাছুমাৰ আৰক্ষী থানাৰ অন্তৰ্গত কামাৰপাৰা গাঁৱৰ মিৰাজুল হক নামৰ এজন ব্যক্তিৰ 7 বছৰীয়া ল'ৰাৰ সৰিল সমাধি হয়। এটি মৰ্মান্তিক প্ৰতিবেদন। কাছুমাৰ আৰক্ষী থানাৰ অন্তৰ্গত কামাৰপাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা। পানীত পৰি এটি 7 বছৰীয়া শিশুৰ সৰিল সমাধি। মৃত শিশুটি কামাৰপাৰা গাঁৱৰ মিৰাজুল হকৰ পুত্ৰ কাছেম আলী। শিশুটিৰ বয়স 7 বছৰ বুলি জানিব পৰা গৈছে। দিনৰ প্ৰায় 10 মান বজাৰে পৰা সৰু ল'ৰাজন নিৰুদ্দেশ হৈ আছিল আৰু নানা ঠাইত বিচাৰ খোচাৰ কৰি অৱশেষত ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিৰ পৰা মৃত অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে শিশুটিক। বানপানীয়ে কঙা কৰা দৰিদ্ৰ মিৰাজুল হকৰ পৰিয়ালটোৱে ভাঙি পৰিছে উক্ত সৰু কমলীয়া 7 বছৰীয়া ল'ৰাজনৰ মৃত্যুৰ ফলত। আৰু এই চাঞ্চল্যকৰ আৰু শোকাবহ ঘটনাটোৱে পৰিয়ালটোৰ লগতে অঞ্চলজুৰি এক গভীৰ শোকৰ ছাপ পেলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে কাছুমাৰ আৰক্ষীক খবৰ দিয়া হৈছে বুলি জানিব পৰা গৈছে। আৰু দুখীয়া পৰিয়ালটোক উপযুক্ত আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ পৰিয়ালটোৰ লগতে স্থানীয় ব্যক্তিসকলে অসম চৰকাৰক আহ্বান জনাইছে। হয়, ৰাজ্যত সংঘটিত হৈছে এক শোকাবহ আৰু মৰ্মান্তিক ঘটনা। পানীত পৰি সলিল সমাধি ঘটিল 7 বছৰীয়া এজন শিশুৰ। আমাৰ সৈতে কিছু মন্তব্য আৰু দৃশ্যাংশ আছে, আমি সেয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। 2 মিনিট হানি টাইম আছে। 2 মিনিট টাইমের মধ্যে আমার ছোট একটা পোলা আছে, পোলাটাই কইছে যে কাশেমালি নাইকে কাশেমালি আমরা ধাক্কা দিতে গেল গা। তো আমি মোটামুটি লগে লগে দূর হয়ে আইলাম। আর পরে ওরা কোনো আনে পাইনি। বাইতে থাকে ঠান্ডা গরম টরম ধরে গাছতলা থাকে, গরম মাথার তলা থাকে, সুখের মধ্যে ওটা হয়ে থাকে। আজকে কোনো আনে পাই না, কোনো জায়গা পাচ্ছে নাই। পরে ব্যাগ খেতে মোটামুটি মানুষ 20-30 জন মানুষ নদীর মধ্যে বেসাইলাম, পাই না। পরে কোনো পাকার টাকার পাচ্ছে নাই, সব জায়গায় বেসাইছি, কোনো জায়গায় পাই না। পরে লাস্টে পাইলাম যে নদীতেই। নদী কিমান দূর? নদী বগলে। ব্রহ্মপুত্র নদী নাকি? না, কি ব্রহ্মপুত্র নদী। ব্রহ্মপুত্র নদীর ফুতি এই সত্যি সত্যি। লটার নাম কি আছে? কাশেমালি। 7 বছর। তার মানে দিনের 10:30 বাজে হারানি গেছে। বাড়ি দিয়ে আমরা বিচাইছি, এবার দিয়ে ওবার দিয়ে বিচাইছি, গ্রাম ট্রাম দিয়ে বিচাইছি, পাই নাই। না পাওয়াতে আমরা নদীতে তলাশ করলাম। তলাশ করার পরে 12:30 বাজে পাওয়া গেছে। নাম কি আছে? নাম আসল কাশেম আলী। দাদার নাম? বাপের নাম আসল মিরাজুল হক। লড়াটোর বয়স 7 বছর। পুলিশের জন্য হয়েছে না? হ্যাঁ, পুলিশের প্রশাসন নেওয়া হয়েছে। আহি আছে নাকি? আহি আছে। পশ্চিমপাড়ায় কামারপাড়া গাঁৱৰ এজন দুখীয়া ঘৰৰ ল'ৰা, দিন হাজিৰা কৰি খোৱা মানুহ। হঠাৎ কৰি মানে তাৰ এজন ল'ৰা আছিল, 7 বছৰীয়া ল'ৰা, নাম হ'ল কাছেম আলী। তেওঁৰ পিতাকৰ নাম হ'ল মিৰাজুল হক। তেওঁ মানে দুখীয়া মানুহ, কাম চাম কৰে। ইতিমধ্যে হঠাৎ করে মানে ল'ৰাজন এই আমার যে ব্রহ্মপুত্র নদীর পার আছে, হ্যাঁ, পাৰত যেটা হতিয়া যায় তাত যাই আকস্মিকভাৱে মানে মৃত্যুবৰণ কৰিলে। কেতিয়া মৃত্যুবরণ করেছে? এই মৃত্যুটো হ'ল আপোনাৰ দিনৰ 10:30 বজামান হৈছে। আর এইটো আমি প্ৰশাসন বিষয়ৰ দ্বাৰাই আমি অৱগত কৰোঁ আসাম চৰকাৰক, যাতে এই দুখীয়া পৰিয়ালজন কিবা এটা মানে আৰ্থিক সাহায্য কৰে, যাতে এই পৰিয়ালটো অলপ যেটো হয় এই যেন যে দুখীয়া পৰিয়ালজন মানে এনেই মানে মৰা মানুহ আৰু ল'ৰাজনৰ কাৰণে মানে আৰু মানুহজন এইটো মানে কাতৰ হৈ পৰিছে। এইটো প্ৰশাসনৰ দ্বাৰাই বা আসাম চৰকাৰে যাতে এইটো অৱগত কৰে, তাৰ কাৰণে আমি অৱগত কৰিলোঁ।